সন্মুখত বিধানসভা নিৰ্বাচন এতিয়া প্ৰতিটো ৰাজনৈতিক দলে আচলতে চলাইছে নিৰ্বাচনী নিজা নিজা কৌশল আৰু সমান্তৰালভাৱে ইতিমধ্যে হাগ্ৰামা মহিলাই নেতৃত্বাধীন BPF আৰু বিজেপিৰ মাজত মিত্ৰতা সম্পূৰ্ণ হৈছে আৰু পৰ্যায়ক্ৰমে বিশেষকৈ ক'ব লাগিব নিৰ্বাচন বিশেষকৈ পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে 5টা গেৰাণ্টি দিছিল আৰু সেই 5 গেৰাণ্টি আজি 5 মাহত সম্পূৰ্ণ কৰিলে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিমাগুচিত মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য আৰু এনেধৰণে আচলতে হাগ্ৰামা মহিলাৰীয়ে যি পৰিষদীয় নিৰ্বাচনত এই 5 মাহত যি 5টা গেৰাণ্টি দিছিল সেই 5টা গেৰাণ্টি ইতিমধ্যে কাৰ্যকৰী কৰিছে তেওঁ দিয়া প্ৰতিশ্ৰুতি মতে তেখেতে যি মাটি পট্টা প্ৰদান নিবনুৱা যুৱকসকলক 2 লাখকৈ টকা শাৰীৰিকভাৱে অক্ষম আৰু জ্যেষ্ঠ লোকক আৰ্থিক দান আৰু ঠিক সেইধৰণে আত্মসহায়ক গোটক তেখেতসকলে আচলতে যি সাহায্য প্ৰদান কৰাৰ বা তেখেতে যি গেৰাণ্টি দিছিল সেই গেৰাণ্টি ইতিমধ্যে 5 মাহত হাগ্ৰামা মহিলাই নেতৃত্বাধীন যি চৰকাৰ BPF চৰকাৰে সম্পূৰ্ণ কৰিলে আৰু এই মুহূৰ্তত মোৰ লগত আছে যুৱ BPFৰ যুৱ নেতা বিক্ৰম দৈমাৰী ডাঙৰীয়া মই পোনে আচলতে তেখেতৰ ওচৰলৈ যাম আৰু জানিম বিশেষকৈ ক'ব লাগিব 5 মাহৰ ভিতৰত 5টা গেৰাণ্টি প্ৰায় সম্পূৰ্ণ কৰিছে বহু কোটি টকা ইতিমধ্যে হাগ্ৰামা মহিলাই নেতৃত্বত কাম আৰম্ভ হৈছে আৰু এই মুহূৰ্তত কিন্তু আগমুহূৰ্ত আছে নিৰ্বাচন কি ক'ব এই মুহূৰ্তত হয় আমি ধন্যবাদ দিব লাগিব 5 মাহত 5টা গেৰাণ্টি সম্পূৰ্ণ হৈ গ'ল হাগ্ৰামা মহিলাৰে ছাৰে যিটো কয় সেইটোৱে কৰি দেখুৱায় না 5টা গেৰাণ্টি সম্পূৰ্ণ কৰিম বুলি কৈছিল হাগ্ৰামা মহিলাৰে কৰি দেখাইছে এতিয়া হাগ্ৰামা মহিলাৰে ছাৰে কম কথা কয় কিন্তু বহুত কাম কৰে এইফালে আপোনালোকে দেখা পাব প্ৰমোদ বড়ো ডাঙৰীয়া বহুত কথা কয় কিন্তু কাম বেছি নকৰে কম কাম কৰে তাৰ কাৰণে নিশ্চয় ৰাইজে হাগ্ৰামা মহিলাৰীক কাম কৰিব পাৰিব বুলি আশাবাদী আৰু এই যিটো 5 গেৰাণ্টি এইটো কি বুলি কয় উইটনেছ হিচাপে এতিয়া ৰাইজক দিব পাৰিব ইয়ুথৰ কাৰণে বিকলাংগৰ কাৰণে চেল্ফ হেল্পৰ কাৰণে যিবিলাক দুখীয়া দৰিদ্ৰ আছে তেখেতসকলক দিবলৈ আমি এতিয়া সম্পূৰ্ণ সক্ষম হৈছে আৰু এই 5 গেৰাণ্টি যিটো 5টা মাহত হাগ্ৰামা মহিলাৰী কৰিব পাৰিব এইটো আচৰিতজনক এতিয়া আমি হাগ্ৰামা মহিলাৰীক ডাঙৰীয়াক ধন্যবাদ দিব লাগিব এই 5 মাহত ইমান স্পীড এই আত্মসাহায্য দিব পাৰিব আৰু দি আছে আপোনালোকে নিশ্চয় দেখা পাইছে তাৰ কাৰণে হাগ্ৰামা মহিলা আমি ধন্যবাদ দিব লাগিব সন্মুখত নিৰ্বাচন বিশেষকৈ 11খনত আপোনালোকে নিৰ্বাচন খেলিম বুলি ইতিমধ্যে প্ৰায় নিশ্চিত হৈছে ওদালগুৰিত কেনেধৰণে ফলাফল লাভ কৰিব ওদালগুৰিত মই আগতে এইটো কথা আপোনালোকক জনাব খুজিছোঁ যেতিয়া নেকি আমাৰ গভমেণ্ট নাছিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ গভমেণ্ট আছিল তথাপিও আমি 3-4টা পাইচনা পোৱা নাই আমাৰতো গভমেণ্ট নাছিল এতিয়া আমাৰ গভমেণ্ট আছে নিজৰ পাৱাৰ আছে টকা পইচা অলপ হ'লেও কোনোবা দান দিব পৰা হৈ গ'ল ঠিকাদাৰবিলাক হৈ গ'ল হেল্প কৰিব পৰা অৱস্থাত আহি গ'ল গভমেণ্ট নাথাকা সময়ত যদি আমি এই জিকিবলৈ সক্ষম হৈছে নিজৰ গভমেণ্ট নিজৰ পাৱাৰ নিজৰ বাহাদুৰি আছে আমাৰ আৰু বহুত এই যিমানখিনি চিটত আছে ইমানখিনি আমি জিকি যাব আৰু এই ভেৰগাঁও সমষ্টিত যাকে টিকেট নিদিয়ক কিয় আমি জিকি যাম কাৰণ আমাৰ এই ভেৰগাঁও সমষ্টিত LACত চব কেণ্ডিডেট ঈশ্বৰৰ নাম চব ঈশ্বৰৰ নাম ভগৱানৰ নাম দুৰ্গা দাস চলিও ভগৱানৰ নাম কৃষ্ণকান্ত টিকেট বিচাৰিছে তেখেতৰ কৃষ্ণ ঈশ্বৰৰ নাম নহয় জানো আৰু এইফালে আছে মহেশ্বৰ বড়ো তেখেতৰ ভগৱানৰ নাম নহয় জানো এইফালে আৰু কি আছে এই পবিত্ৰ বড়ো এইটোতো ঈশ্বৰৰ তুলনা কৰিব পাৰে নহয় জানো পবিত্ৰ চব ঈশ্বৰৰে নাম য'ত ভগৱান আছে ঈশ্বৰৰ নাম আছে আমি জিকিব আমি চব মানে আশাবাদী যিমানখিনি চিট আহিব আমি জিকি যাওঁ বিশেষকৈ এই সমষ্টিটোত আমি যদি চাওঁ ডাও বৈছা আচলতে UPPLৰ তেখেত জয়ী হৈ গৈছে গতিকে প্ৰভাৱ পৰিব নেকি নপৰে একো প্ৰভাৱ নহয় এতিয়া দুৰ্বল হৈ পৰিছে ডাওবৈছা ডাঙৰীয়া এতিয়া কি কাম কৰি আছে কি কাম কৰিব পৰা নাই কাৰ লগত কি লিংক লৈ আছে এইটো পিছত দেখা যাব এই জিকিবৰ কাৰণে MCLA হৈ আছে না কি এইটো মই আৰু নকওঁ আছে কিবা এটা কিন্তু আমি জিকি যাম 100% আশাবাদী আমাৰ টকা পইচা চব কাম চাম পুৰা চব ৰাইজক দি আছোঁ তাৰ কাৰণে আমি আশাবাদী প্ৰমোদ বড়োক কিয় ভোট কৰিব মানুহ প্ৰমোদ বড়ো ডাঙৰীয়াক
এবৰ্ট কৰা কাৰণটো হ'ল চাওক 5 বছৰতে প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাইজে নাটচাত কৰিছে হয়নে নহয় 5 বছৰতে তেখেতসকলে কৈছিল হাগ্ৰামা মহিলাৰ 17টা বছৰত বহুত ডাঙৰ ডাঙৰ কি বুলি কৈছিল এই স্কেম কৰিছিল মানে কাৰাপশ্যন কৰিছিল যদি সঁচাকৈ 17টা বছৰত হাগ্ৰামা মহিলাৰীয়ে কাৰাপশ্যন কৰিলে হয় ৰাইজে ভোট দিলে হয় নেকি নিদিলে হয় এতিয়া 17টা বছৰত যিমান কাৰাপশ্যন কৰিছে দুৰ্নীতি কৰিছে প্ৰমোদ বড়ো সবচে দুৰ্নীতি কৰিছে এই 5 বছৰত এইটো মই কোৱা নাই ৰাইজে কৈছে না কোৱা নাই প্ৰমোদ বড়ো ডাঙৰীয়াত 5 বছৰতে ৰাইজে নাটচাত কৰিছে এইটো কোৱা হৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰমোদ বড়ো ভাই আপোনাৰ লগত একো ৰাজনীতিক নহয় তাৰ কাৰণে আমি আপোনাক চিফ হিচাপে নাপাতো আপোনালোকৰ কোনো উন্নতি নহ'ব আপোনাৰ লগত লৈ কোনো শান্তি নহ'ব তাৰ কাৰণে পুনৰ হাগ্ৰামা মহিলাৰীক আনিবৰ কাৰণে আমি প্ৰস্তাৱ লৈছোঁ বুলি কোৱা হৈছে না হোৱা নাই কাৰাপশ্যনটো হাগ্ৰামাই বিচাৰি কৰিব লাগিছিল হাগ্ৰামা ছাৰে 17টা বছৰত ৰাইজেতো ইয়াক ভোট দিব নালাগিছিল কম কাৰাপশ্যন প্ৰমোদ বড়ো কৰিব লাগিছিল তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ পাৰ্টি ইউ পি পি এল দলক ভোট দিব লাগিছিল কিন্তু তেখেতক নিদিয়াকৈ হাগ্ৰামা মহিলাৰীক ভোট দিয়াৰ কাৰণটো কি অৰ্থটো কি প্ৰমোদ বড়োৰ দ্বাৰা একো নহ'ব বুলি কোৱা হৈছে না হোৱা নাই